বৃদ্ধি হোৱা নাই শিক্ষাৰ্থীৰ মাচুল ওলোটাকৈ হ্ৰাস কৰাহে হ'ব নামভৰ্তি আৰু পৰীক্ষাৰ মাচুলৰ ধন শিক্ষাৰ্থীৰ বোজা কমাবলৈ মাচুল হ্ৰাস কৰা বুলিহে দাবী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা মাচুল বৃদ্ধিৰ বাতৰি খণ্ডন কৰি এক স্পষ্টীকৰণ জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে যে কোনো ধৰণৰ পাঠ্যক্ৰমতে মাচুল বৃদ্ধি কৰা হোৱা নাই বৰঞ্চ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ আৰ্থিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিশ্ববিদ্যালয়খনে কেইবাটাও গুৰুত্বপূৰ্ণ তথা শিক্ষাৰ্থী অনুকূল সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ আধাৰত চলি থকা পাঠ্যক্ৰমসমূহৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্তই ৰাজ্যৰ শিক্ষাৰ্থীসকলক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম চমুকৈ FYIMP হ'ল এক সময় উপযোগী পদক্ষেপ য'ত শিক্ষাৰ্থীয়ে কোনো সুকীয়া প্ৰৱেশ পৰীক্ষা নিদিয়াকৈ স্নাতকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ পঢ়িব পাৰে এই পাঠ্যক্ৰমটো স্ব-অৰ্থায়িত ব্যৱস্থাৰ অধীনত আৰম্ভ কৰা হৈছিল কিয়নো ইয়াৰ বাবে কোনো সুকীয়া চৰকাৰী অনুদান বা অতিৰিক্ত জনবল পোৱা নাছিল বিশ্ববিদ্যালয়ৰ নিজা সীমিত সম্পদ ব্যৱহাৰ কৰিয়েই এটা পুৰণি ছাত্ৰাবাসক শ্ৰেণী কক্ষলৈ ৰূপান্তৰ কৰা হৈছিল আৰু নতুন একাডেমিক ব্লকৰ নিৰ্মাণ কাৰ্যও দ্ৰুতগতিত চলি আছে এই আন্তঃগাঁথনি উন্নয়নৰ কোনো খৰচ শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়া হোৱা নাই অসমৰ অন্যান্য বিশ্ববিদ্যালয়ৰ তুলনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পাঠ্যক্ৰমৰ মাচুল যথেষ্ট কম বুলি দাবী কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ে জনোৱা মতে 2023-24 বৰ্ষত এই পাঠ্যক্ৰমৰ বিজ্ঞান শাখাৰ বাবে 16,500 টকা আৰু কলা শাখাৰ বাবে 14,500 টকা নিৰ্ধাৰণ কৰা হৈছিল বৰ্তমানৰ আৰ্থিক চাপৰ পিছতো শিক্ষাৰ্থীসকলৰ বোজা কম কৰিবলৈ 2025-26 শিক্ষাবৰ্ষৰ পৰা জোৰ ষান্মাসিক আৰু পৰৱৰ্তী ষান্মাসিক সমূহৰ মাচুল 2,000 টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে ইয়াৰ উপৰিও 2026-27 শিক্ষাবৰ্ষৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৰ্থাৎ BPL শ্ৰেণীৰ যোগ্য শিক্ষাৰ্থীসকলক মাচুল ৰেহাই দিয়া হ'ব এই পাঠ্যক্ৰমৰ সপ্তম ষান্মাসিকৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়া স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ সমমৰ্যাদা পাব আৰু সেই অনুসৰি নিয়মীয়া কম মাচুলহে প্ৰযোজ্য হ'ব আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভতো প্ৰশাসনে স্থিতি স্পষ্ট কৰিছে অসম কলেজ অধ্যক্ষ পৰিষদে কৰা মাচুল প্ৰায় 4 গুণ বৃদ্ধিৰ দাবীটো সম্পূৰ্ণ অসত্য বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্পষ্টীকৰণ দিয়ে নতুন 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষৰ বাবে যি এককালীন অনুমতি মাচুল ধাৰ্য কৰা হৈছে সেয়া কোনো নতুন নিয়ম নহয় 2018 চনৰ পুৰণি নীতি অনুসৰি প্ৰতিটো নতুন বৰ্ষ বা পৰ্যায় আৰম্ভ কৰাৰ বাবে এই এককালীন মাচুল লোৱা হয় তদুপৰি চতুৰ্থ বৰ্ষৰ বাবে মহাবিদ্যালয়সমূহে কোনো অতিৰিক্ত সংলগ্ন বা এফিলিয়েশ্যন মাচুল পৰিশোধ কৰিব নালাগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসাৰে সুদীৰ্ঘ 7 বছৰৰ মূৰতহে বিত্ত সমিতিৰ পৰামৰ্শৰ ভিত্তিত মহাবিদ্যালয়সমূহৰ সংলগ্ন আৰু অনুমতি মাচুল সংশোধন কৰা হৈছে 2018 চনৰ পিছত কৰা এই সংশোধিত মাচুলত প্ৰায় 15% বৃদ্ধি কৰা হৈছে যিটো কোনো কাৰণতে 4 গুণ বৃদ্ধি নহয় গুৱাহাটী বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি সফল কৰিবলৈ সকলো মহাবিদ্যালয়ৰ সৈতে সুসমন্বয় বৰ্তাই ৰাখি কাম কৰি আছে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও